ৰাজ্য চৰকাৰৰ হাতত কোনটো কৰিব পাৰে আপুনি যদি আছুও সন্মতি প্ৰকাশ কৰিলে আৰু সোনকালে কিয় ভাল জটিলতা আছে নেকি? জটিলতা আছুৱেতো জানিব লাগিব আমি কেনেকৈ কৰিম। গতিকে অক্টোবৰত আজি আমি প্ৰথম উলিয়াই ল'লোঁ যে ৰাজ্য চৰকাৰৰ আওতাত 40টা আছে। এতিয়া আছুৱে আমাৰ পৰা বিচাৰিছে যে আপোনালোকে কেনেকৈ ইমপ্লিমেণ্ট কৰিব। আমি এমাহ সময় লৈছোঁ 25 অক্টোবৰ আৰু অসম বিধানসভা মাৰ্চতেই বহিব। গতিকে সেইকাৰণে এপ্ৰিল আলোচনা কৰাটো প্ৰয়োজন নাই, কাৰণ বিপ্লৱ শৰ্মা কমিটিয়ে সকলো সংগঠনৰ সৈতে তেওঁলোকে ইতিমধ্যে কথা বতৰা পাতিছে। গতিকে যিখন ৰিকমেণ্ডেশ্যন দিছে প্ৰায় শতাধিক সংগঠনৰ লগত আলোচনা কৰি যিটো পাইছে তেওঁলোকে সেইটোকে আমাক দিছে। আৰু আমি যিহেতু ৰিকমেণ্ডেশ্যনটো 100% মানি লৈছোঁ ৰাজ্য চৰকাৰৰ অধীনত থকা, গতিকে আলোচনাটো তাত কোনো আৰু নতুনকৈ আলোচনা কৰাৰ অৱকাশেই নাই। যদি আমি কিবা এটা লেংগুৱেজ যদি মানিব নোখোজোঁ তেতিয়াহে আকৌ নতুনকৈ আলোচনা কৰিব লাগিব। যদি মানিব খোজোঁ তেতিয়াহ'লেতো আলোচনা কৰাৰ কথাই নাই। আৰু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন চালে আপোনালোকে গম পাব যে তেওঁলোকে কিমানবোৰ সংগঠনৰ লগত ইতিমধ্যে কথা বতৰা পাতিছে। Can you say that there has been complete consensus between the state government and the Assam Student Union regarding this? So far as state government's authority or the subject which is under state government jurisdiction, more or less there is a 100% consensus. However, detail need to be worked out, which will be worked out on 25th October. We are going ahead with a definite timeline. অসমীয়াৰ সংজ্ঞা দুটা। সাধাৰণতে অসমীয়া বুলি ক'লে এটা সংজ্ঞা যে অসমীয়াত যোনে জন্ম লৈছে, ভাষা সংস্কৃতিক আদৰি লৈছে তেওঁ অসমীয়া। কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফাৰ অসমীয়া মানে 1951 চন। আছুৱে এইটোৱে মানে যে ক্লজ 6ৰ কাৰণে অসমীয়া 1951 আৰু জেনেৰেল আজি বঙালী মানুহ এজন ইয়াত আহিলে, মাৰোৱাৰী মানুহ এজন ইয়াত আহিলে, ইয়াতেই জন্মিলে, ইয়াতেই ল'ৰা ছোৱালী 3টা 4টা, অহা 200 বছৰ অসমত থাকিব, অহা 500 বছৰ অসমীয়াত থাকিব, তেওঁ অসমীয়া। কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফা মতে 1951 চনত জন্মগ্ৰহণ কৰা মানুহে অসমীয়া। তাত আপোনালোকে ৰিকমেণ্ডেশ্যনখন পঢ়িলে গম পাব অসমখনক বিপ্লৱ শৰ্মা কমিটিয়ে দুটা ভাগত ভাগ কৰিছে। এটা ভাগত 51 চলিব, এটা ভাগত 51 নচলে। বিপ্লৱ শৰ্মা কমিটিয়ে কৈছে যে পৌৰসভাত 51 নচলে, গাঁৱত 51 চলিব। গতিকে প্ৰতিবেদনখন আপোনালোকে পঢ়িলেই দুটা সংজ্ঞা আপোনালোকৰ সন্মুখলৈকে আহিব যে অসম চুক্তিৰ অসমীয়া এটা বেলেগ ডেফিনেশ্যন আৰু জেনেৰেল অসমীয়া বুলি ক'লে এটা বেলেগ ডেফিনেশ্যন। কিন্তু আমি আছুক এটা কথা বুজাই দিছোঁ যে বৰাক উপত্যকাত ইয়াক সাঙুৰিব নালাগে। চ' বৰাক ভেলী উইল বি এক্সক্লুডেড ফ্ৰম দ্য ডেফিনেশ্যন অফ আছামিজ। ৰাজ্য চৰকাৰৰ ৰিকমেণ্ডেশ্যনখিনিত কোনো আইনৰ যুঁজ নাহে, কাৰণ ৰাজ্য চৰকাৰৰ অধীনত থকা ৰিকমেণ্ডেশ্যনখিনিত এনেকুৱা আইনৰ জটিলতা নাই, এইখিনি কৰিব পাৰা। তাত এটা ৰিকমেণ্ডেড আছে যে কলাক্ষেত্ৰক টকা পইচা দিব লাগে, তাত আৰু আইনৰ জটিলতা ক'ত। জ্যোতি চিত্ৰবনক টকা পইচা দিব লাগে, তাত আইনৰ জটিলতা ক'ত। গোটেই অসমত যিমান আজিলৈকে নটিফিকেশ্যন ওলাইছে চব অসমীয়া ভাষালৈ অনুবাদ কৰিব লাগে, তাত আইনৰ জটিলতা ক'ত। গতিকে বহুত ৰিকমেণ্ডেশ্যন আছে য'ত কোনো আইনৰ জটিলতাই নাই, আৰু এইখিনি কৰিলে বাকী মানুহেও ভাল পাব। যেনেকৈ তেজপুৰ ইউনিভাৰ্চিটিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ এখন চেয়াৰ স্থাপন কৰিব লাগে, ইয়াততো চবেই ভাল পাব। গতিকে এইকাৰণে সিদিনাখনো মই আপোনালোকক দি দিছোঁ 52 ৰিকমেণ্ডেশ্যন। সকলোতে সংঘাত নাই, 2-এটা জেগাত সংঘাত আছে, সেইখিনি আলোচনা দি আগবাঢ়িম। Today we have engaged with All Assam Students Union
regarding implementation of Clause 6 of Assam Accord. Government of India has constituted a committee under the chairmanship of retired Justice Biplab Sharma. Committee has submitted report in 2020. Today we have analyzed what are the recommendations which can be exclusively implemented by the state government. And we have decided to go ahead with the implementation of those subjects which are completely under the state government. However, we have made it sure that we have made it clear that those recommendations will not be implemented in Barak Valley as well as in the 6th schedule area of Constitution of India without their explicit consent. There are certain recommendations which require constitutional amendment as well as it falls exclusively under the jurisdiction of central government. State government will take up with the central government regarding implementation with those recommendation, and will also request central government to speak with ASU regarding implementation of those provisions. এতিয়া মই এটা সৰু বেলেগ এটা বিষয় কৈছো আজি ৰাজ্য চৰকাৰে বিশেষকৈ আমাৰ থাৰ্ড গেট আৰু ফোর্থ গেট কমিশনে দুখন নোটিফিকেশন দিছে যে 27 তাৰিখৰ পৰা আমি এটা অনলাইন পোর্টেল আমি দেখুৱাই দিছো পোর্টেলটো আপোনালোকে অলপ পিছত মোৰো টুইটাৰত চাই ল'ব পাৰিব বা নোটিফিকেশনো পাব পোর্টেলত আবেদন কৰিলে 50 টকা ফিজ দি আবেদন কৰিলে 15 তাৰিখৰ পৰীক্ষাত যিসকলে অৱতীৰ্ণ হৈছিল তেওঁলোকে নিজৰ OMR সিটখন ল'ব পাৰিব 27 তাৰিখৰ পৰা আবেদন আৰম্ভ হ'ব আৰু আবেদনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে OMR সিটখিনি সেই ইমেইল এড্ৰেছলৈকে পঠিয়াই দিব এনসাৰ কি 15 তাৰিখৰ পৰীক্ষাৰ এনসাৰ কি অহা 28 তাৰিখে সেবাৰ ওয়েব পোৰ্টেলত হোস্ট কৰা হ'ব www.site.sebaonline.org ইয়াতে হোস্ট কৰা হ'ব আৰু এনসাৰ কি লৈ যদি কাবাৰ আপত্তি থাকে হেয়াও যদি সেবাক জনোৱা যায় সেবাই বিচাৰ বিবেচনা কৰিব গতিকে এই তিনিটা দিনাখন মই কৈছিল তথাপিতো আজি আপোনালোকক আৰু ইয়াৰ নোটিফিকেশন আজি ইতিমধ্যে চৰকাৰে ইস্যু কৰিছে